তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞান 5 নম্বৰ চেপ্টাৰৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ সমাধান কৰিম। তো 5 নম্বৰ চেপ্টাৰত যিমান কেইটা প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্নৰ লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন আছে। এই অতিৰিক্ত প্ৰশ্নবোৰ তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে পাই যাবা। সো 5 নম্বৰ চেপ্টাৰৰ প্ৰথম যেটো প্ৰশ্ন আমাক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাক শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে। সো 1 নম্বৰত কি দিয়া আছে এজোপা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হল। সো শুদ্ধ উত্তৰটো হ'ব ডি ফুল হল এজোপা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ। ইয়াৰ পিছৰ প্ৰশ্নটো আমাক দিয়া আছে 2 নম্বৰ প্ৰশ্ন কি দিয়া আছে আমাক পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায়? পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বুলি কোৱা হয়। উত্তৰ এ হ'ব শুদ্ধ উত্তৰ নিষেচন। ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে আমাৰ 3 নম্বৰ প্ৰশ্ন কি দিয়া আছে আমাক যে মৃদগত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? মৃদগত কাণ্ড সো এটো কি হ'ব শিপাৰ পৰা মৃদগত কাণ্ডৰ শিপাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। সো এটো ডি নম্বৰ অপচন। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে পুৰঠ ডিম্বাশয়ে গঠন কৰে। পুৰঠ ডিম্বাশয়ে কি গঠন কৰে? সো পুৰঠ ডিম্বাশয়ে গঠন কৰে জনন কোষ। সো এটো হ'ব আমাৰ বি নম্বৰ অপচন শুদ্ধ উত্তৰটো। 5 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয়? ফল যে এটা সৃষ্টি হয় এইখিনি ফুলৰ পৰাই হয় কিন্তু ফুলৰ কোনখিনি অংশৰ পৰা হয়? সো এটো হ'ব আমাৰ গৰ্ভাশয়। ফুলৰ যেটো গৰ্ভাশয় আছে এটো ফুল পৰি যোৱাৰ পিছত সেই গৰ্ভাশয়টো কি ফললৈ ৰূপান্তৰিত হৈ যায়। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্ন লৈছো। 2 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে খালি ঠাই পূৰ কৰা। সো প্ৰথমে আমি খালি ঠাইবোৰ পূৰ কৰিব লাগে। 1 নম্বৰত আমাক দিয়া আছে পুং কেশৰৰ পৰাগৰেণু গৰ্ভমণ্ডত থিতাপি লোৱাকে ডেছ বোলে। পুং কেশৰৰ পৰাগৰেণু যেতিয়া গৰ্ভমণ্ডত যায় মানে ফুলৰ একদম উপৰি ভাগত যায় তেতিয়া তাক কি বুলি কোৱা হয়? সো এটো হ'ল পৰাগযোগ মানে পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় এতে এখানে পৰাগযোগ বুলি কোৱা হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেছ বোলে। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বুলি কোৱা হয়। যেতিয়া মিলন হয় তেতিয়া নিষেচন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন লৈ আহিছো 3 নম্বৰত আমাক দিয়া আছে উদ্ভিদ দেহৰ অংশৰ পৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদৰ সৃষ্টি হোৱা ক্ৰিয়াক ডেছ বোলে। সো 3 নম্বৰ উত্তৰ হ'ব অযৌন প্ৰজনন। চোৱা যদি উদ্ভিদ দেহৰ অংশৰ পৰা হয় কিন্তু ফুলৰ জৰিয়তে নহয় হয় না এইটো হ'ব আমাৰ অযৌন প্ৰজনন। নিষেচন নোহোৱাকৈ যদি নিষেচন হয় তেতিয়াহ'লে যৌন প্ৰজনন কিন্তু নিষেচন হোৱা নাই কেনেকৈ হৈছে অযৌন প্ৰজনন পদ্ধতিৰে। সো ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্ন লৈ আহিছো সম উত্তৰ দিব দিছে আমাক। সো 3ৰ 1 নম্বৰত আমাক দিয়া আছে যৌন প্ৰজনন বুলিলে কি বুজা? সো উত্তৰ লিখিবা গুটি বা বীজৰ জৰিয়তে হোৱা বংশবৃদ্ধিক বা প্ৰজননক যৌন প্ৰজনন বুলি কোৱা হয়। যে কিছুমান উদ্ভিদে গুটিৰ জৰিয়তে বংশবৃদ্ধি কৰে যেনে আম জাম এগুলা কি হয় গুটিৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়। গুটি এটা মাটিত পেলাই দিলে কিছুমান পিছত সেই গুটিৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হ'ব এনেদৰে বংশবৃদ্ধি হয় এনেবোৰক যৌন প্ৰজনন বুলি কোৱা হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখা। সো এইটো বহুত ইম্পৰ্টেণ্ট বাৰে বাৰে প্ৰশ্নটোত আহি থাকে। সো স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য তোমালোকে পাৰ্থক্য সদায় ব্ৰেকেট বনাই লিখিবা বক্স বনাই ডবল। সো এতিয়া মই যিহেতু বক্স বনাৰ সুবিধা নাই সেইকাৰণে এনেকৈ লিখি দিছোঁ। সো উত্তৰত লিখিবা স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য হ'ল একেজোপা গছৰ একেপা ফুলৰ মাজত ফুলৰ বা আন ফুলৰ মাজত গটা পৰাগযোগ স্বপৰাগযোগ বোলে। মন কৰিবা গছ একেজোপা হ'ব লাগিব একেজোপা গছ হ'ব বুজি পাইছা মই আকৌ কৈছোঁ গছ কিন্তু একেজোপা হ'ব একেজোপা গছৰে দুটা ফুল বা বেলেগ বেলেগ ফুলৰ মাজত যদি পৰাগযোগ ঘটে তেতিয়া কোৱা হয় স্বপৰাগযোগ হয়নে? কিন্তু ইতৰ পৰাগযোগ কেনেকুৱা চাবা পৰাগযোগ ঘটে আনহাতে দুজোপা ভিন ভিন গছৰ ফুলৰ মাজত ইতৰ পৰাগযোগ ঘটে। মন কৰিবা যদি স্বপৰাগযোগ হয় তেতিয়াহ'লে একেজোপা গছৰ মাজত হয় কিন্তু ইতৰ পৰাগযোগ মানে কি দুজোপা গছ দুটা বেলেগ বেলেগ হ'ব লাগিব দুটা বেলেগ বেলেগ গছৰ ফুলৰ মাজত যদি পৰাগযোগ ঘটে ইয়াক কোৱা হয় ইতৰ পৰাগযোগ। এটা পাৰ্থক্য হৈ গ'ল। 2 নম্বৰ পাৰ্থক্য আমি কি লিখিছোঁ স্বপৰাগযোগৰ মাধ্যমৰ প্ৰয়োজন নহয় কিন্তু ইতৰ পৰাগযোগৰ মাধ্যমৰ প্ৰয়োজন হয়। যেহেতু স্বপৰাগযোগ এটা গছৰে মাজত হয় তো ফুল দুটা ওচৰা ওচৰি থাকে বতাহত বা এনেই ফুলৰ এইটো ফুলৰ পৰা সেইটো ফুললৈ পৰাগৰেণু ট্ৰান্সফাৰ হয় কিন্তু যিহেতু ইতৰ পৰাগযোগ দুটা বেলেগ বেলেগ ফুলৰ মাজত হয় তেতিয়াহ'লে এটা ফুলৰ পৰা আনটো ফুললৈ যাবলৈ হ'লে দূৰত্ব এটাহে তো যিকোনো ভমৰা হওক বা বৰল হওক মৌ মাখি হওক এইগিলা লাগে তাৰপিছতহে যাব পাৰে। চ' মাধ্যমৰ প্ৰয়োজন হয় ইয়াতে। চ' ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্ন লৈছোঁ। চ' 3 নম্বৰত আমাক কি দিয়া আছে বীজৰ কি কি গুণৰ বাবে বতাহে এঠাইৰ পৰা আন এঠাইলৈ বিস্তাৰণ কৰাব পাৰে? বীজ এটা এক ঠাইৰ পৰা আন ঠাইলৈ বতাহে কেনেকৈ লৈ যাব পাৰে? চ' মন কৰে বতাহে সেইবোৰ বস্তুৱে লৈ যাব পাৰে যিবোৰ পাতল হয়
হয়নে? বীজ যদি পাতল হয় তেতিয়াহ'লে বতাহে উৰুৱাই বেলেগ জেগাত ল'ব পাৰিব, মানে বিস্তাৰ ঘটাব। চ' এই কথাখিনি মই লিখি দিছোঁ উত্তৰত যে বীজবোৰ পাতল আৰু কোমল, পাতল হয় আৰু কোমল হয়, সেই গুণ থকাৰ বাবে কি কৰে, বতাহে এঠাইৰ পৰা আন এঠাইলৈ বীজৰ বিস্তাৰণ ঘটাব পাৰে, মানে উৰুৱাই লৈ কিনে বেলেগ জেগাত পেলাই দিয়ে, তাত আকৌ বীজৰ পৰা নতুন উদ্ভিদ হয়। 4 নম্বৰ প্ৰশ্ন, ফুলৰ নিষেচন বুলিলে কি বুজা? নিষেচন কাক কয় তাৰমানে প্ৰশ্নটো হৈছে। চ' এইটো অলপ দীঘলকৈ লিখিছোঁ আমি যে ফুলৰ গৰ্ভমণ্ডলৰ পৰা পৰাগৰেণুবোৰ পৰাগ নলিকাৰ মাজেৰে আহি গৰ্ভাশয়ত পৰে আৰু ডিম্বাণুৰ সৈতে সংযোজিত হৈ যজন কোষ গঠন কৰে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক নিষেচন বুলি কোৱা হয়। ফুলৰ গৰ্ভমণ্ডলৰ পৰা যিটো পৰাগৰেণু, মানে পাউডাৰৰ নিচিনা যিবিলাক হালধীয়া বৰণৰ হয় ফুলত, এইবোৰ কি কৰে, এটা ফুলৰ পৰা আনটো ফুলত গৰ্ভমণ্ডলত যাব লাগিব। এই প্ৰক্ৰিয়াটো কি বুলি কৈছে? নিষেচন বুলি কোৱা হৈছে। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। চ' 5 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, মানুহে কিদৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে? বীজ মানুহে কেনেকৈ বিস্তাৰণ ঘটাব পাৰে? মন কৰিবা, বীজবোৰ কিছুমান বীজ অকলে অকলে হয়, কিন্তু কিছুমান বীজ আছে যিবিলাক আমি পুতিব লাগে। আমি এক ঠাইৰ পৰা বজাৰৰ পৰা কিনি আনি ঘৰত পুতি দিওঁ, তেতিয়াহে ঘৰত গজে। তো আমি উত্তৰত লিখিম যে মানুহে এডাল গছৰ পৰা ওলোৱা বীজ আন এঠাইলৈ নি ৰুই দিব পাৰে, ফলত বীজৰ বিস্তাৰণ ঘটে। এক জেগাত পৰা কিনি আনিছে, বেলেগ জেগাত লৈ পুতি দিছে, বীজৰ কি হ'ল, বিস্তাৰণ ঘটি গ'ল। চ' এনেদৰে হ'ব পাৰে আৰু। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। মন কৰিবা, 4 নম্বৰত আমাক দিয়া আছে বিৱৰণ দি উত্তৰ দিয়া, মানে অলপ দীঘলীয়াকৈ দিব দিছে, বিৱৰণ দিব দিছে, হয়নে? চ' 4ৰ 1 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত কি কি প্ৰকাৰে অংগজ প্ৰজনন সম্ভৱ হয়, চিত্ৰ আৰু উদাহৰণ দি বৰ্ণনা দিয়া। উচ্চ পৰ্যায়ৰ যিবিলাক উদ্ভিদ আছে সেইবিলাকৰ অংগজ প্ৰজনন, মানে দেহৰ পৰা এটা অংগ বিভাজিত হৈছে, কিছুমান খণ্ড বিখণ্ড হৈছে, এনেকুৱা ধৰণৰ অংগৰ পৰা বেলেগ উদ্ভিদৰ সৃষ্টি হোৱা কি কি হয় তাৰ কিছুমান উদাহৰণ দিব দিছে। সূত্ৰত লিখিছোঁ আমি কি, যে উচ্চ পৰ্যায়ৰ উদ্ভিদৰ কাণ্ড, ডাল, পাত আৰু শিপা, এই 4টা অংগৰ জৰিয়তে কি কৰে, উদ্ভিদে বিস্তাৰণ, মানে নিজৰ বংশবৃদ্ধি কৰে, প্ৰজনন কৰে। চ' প্ৰথমে কাণ্ডৰ বিষয়ে লিখিছোঁ। কি লিখিছোঁ? কাণ্ড, যে ঘৰত খাবলৈ অনা আলু বহুদিন ঘৰত থৈ দিলে ইয়াৰ কাণ্ডৰ পৰা অংগজ প্ৰজনন হৈ নতুন পুলি ওলায়। যদি ঘৰত আমি আলু কেইদিনমান থৈ দিওঁ, বহুত দিন থৈ দিলে কি হয়, আলুৰ পৰা নতুন গজালি ওলায়। তাৰমানে কি, ইয়াৰ কাণ্ডৰ পৰা নতুন গজালি ওলাইছে। 2 নম্বৰ ডাল, যে গোলাপ বা জবা ফুলৰ ডাল মাটিত পুতি থলে অংগজ প্ৰজনন হৈ ইয়াৰ পৰা নতুন কলি ওলায়। তোমালোকে যদি কেতিয়াবা গোলাপ ফুল বা জবা ফুল চাইছা, এইবোৰৰ ডাল যদি তুমি কাটি লৈছা, কাটি লৈ বেলেগ জেগাত পুতি দিছা, সেই ডালটো এটা নতুন উদ্ভিদৰ সৃষ্টি হয়। তাৰমানে কি, ডালৰ জৰিয়তেও প্ৰজনন কৰিব পাৰি আছে। এইটো হ'ল ডালৰ জৰিয়তে। ইয়াৰ পিছত আৰু দুটা আছে আমাৰ, চাবা, মন কৰিবা। ইয়াৰ পিছত আহিল পাত, যে দুপৰ টেঙা বা পাতে গজা উদ্ভিদৰ পাত মাটিত থৈ দিলে অংগজ প্ৰজনন হৈ নতুন পুলি ওলায়। দুপৰ টেঙা যদি দেখা পাইছা বা পাতে গজা, তেতিয়াহ'লে তোমালোকে জানা এই পাতবোৰ যদি মাটিত বহুদিন পৰি থাকে, সেই পাতৰ পৰাও নতুন গজালি মিলে, হয়নে? নতুন উদ্ভিদৰ সৃষ্টি হয়, গছ হয়। চ' এইটো কি হয়, তাৰমানে পাতৰ জৰিয়তে প্ৰজনন কৰলা। ইয়াৰ পিছত আছে শিপা, ডালিয়া বা মিঠা আলুৰ শিপাৰ পৰা অংগজ প্ৰজনন হৈ নতুন পুলি ওলায়। তোমালোকে জানা যে মিঠা আলু যদি মাটিত থৈ দিয়া, এই আলুৰ পৰা কি হয়, নতুন উদ্ভিদৰ সৃষ্টি হয়। মিঠা আলু কিন্তু শিপা দেই, সেইকাৰণে আমি শিপাত লিখিছোঁ, কিন্তু আমাৰ যিটো আলু আছে এইটো কাণ্ড হয়। চ' এই 4টা অপশ্যন তোমালোকে দি দিবা। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নত কি কৈছে, ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ মাধ্যমবিলাকে কি কি সুবিধাৰে পৰাগযোগ সম্পন্ন কৰে, উদাহৰণ দি বৰ্ণনা দিয়া। ফুলৰ ইতৰ পৰাগযোগ, ইতৰ পৰাগযোগ মানে কি, যে এটা গছৰ দুটা ভিন ভিন গছৰ মাজত যিটো পৰাগযোগ ঘটে, মানে বেলেগ গছৰ মাজত যিটো পৰাগযোগ ঘটে, তেতিয়াহ'লে ইয়াক কোৱা হয় ইতৰ পৰাগযোগ। চ' উত্তৰত লিখিবা, ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ ফুলবিলাকে বিভিন্ন কৌশল অৱলম্বন কৰে। কিছুমান ফুলে পতংগক আকৰ্ষণ কৰিবলৈ মৌ নিঃসৰণ কৰে। কিছুমান ফুলে মাধ্যমবিলাকক আকৰ্ষণ কৰিবলৈ উজ্জ্বল ৰং নিঃসৰণ কৰে, যেনে গোলাপ, তগৰ আদি। যিহেতু এটা আমাক উদাহৰণ দিব দিছে, উদাহৰণ দিবা। যে কিছুমানে উজ্জ্বল ৰং থাকে, কিছুমান ফুলৰ উজ্জ্বল ৰং থাকে। ৰংটো কিয় থাকে, যাতে ভমৰা তাৰ ফালে আহে বা মৌমাখি তাৰ ফালে আহে, যাৰ ফলত বেছিকৈ নিষেচন হ'ব, সেইকাৰণে উজ্জ্বল ৰং দিয়ে, যেনেকৈ গোলাপ, তগৰ আদি। কিছুমান ফুলে মাধ্যমবিলাকক আকৰ্ষণ কৰিবলৈ তীব্ৰ গন্ধ নিঃসৰণ কৰে। এনেকুৱা কিছুমান ফুল আছে যিবিলাক অত্যন্ত সোৱাদময় গন্ধ এটা আছে। এই গন্ধটো কিয় আহে, যাতে গন্ধৰ ফলত মৌমাখি তালৈ যায়, ভমৰা তালৈ যায়, আৰু মৌমাখি বেছি গ'লে কি হ'ব, নিষেচন বেছি হ'ব। সিহঁতৰ বড়িত সেই যিটো পৰাগৰেণু আছে, আঠা, মানে পাউডাৰৰ নিচিনাটো বেছি লাগিব, ফলত ফুল বেছিকৈ জন্ম হ'ব, হয়নে? চ' উদাহৰণ দিবা, যেনে তগৰ, নাৰ্জী, এইবিলাকৰ ফুলৰ গন্ধ আছে। চ' এনেকুৱা ধৰণৰ উত্তৰটো তোমালোকে দিব পাৰা।
চ' কিছুমান অতিৰিক্ত প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ এইটো চেপ্টাৰৰ পৰা চাবা 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে আমাক প্ৰজনন কাক বোলে সচৰাচৰি প্ৰশ্নটো সুধি থাকে আমাক যে সকলো জীৱই নিজৰ দৰে সতি সন্ততিৰ জন্ম দি নিজৰ বংশ বিস্তাৰ কৰে এই প্ৰক্ৰিয়াক প্ৰজনন বোলে প্ৰত্যেকটো জীৱই কি কৰে নিজৰ দৰে মানুহৰ পৰা মানুহ হৈছে গৰুৰ পৰা গৰু হৈছে ছাগলীৰ পৰা ছাগলী হৈছে মানে সতি সন্ততিৰ জন্ম হৈছে আৰু নিজৰ দৰে কি হৈছে বংশ বৃদ্ধি কৰিছে এই প্ৰক্ৰিয়াটোকে কি কোৱা হয় প্ৰজনন বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্ন উদ্ভিদৰ প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি সেই প্ৰশ্নটো সুধি থাকে বাৰে বাৰে যে উদ্ভিদৰ প্ৰজনন 2 প্ৰকাৰৰ কি কি যে যৌন প্ৰজনন আৰু অযৌন প্ৰজনন সেইটো আমি গমেই পালো 3 নম্বৰ প্ৰশ্নলৈ আহিছে যৌন প্ৰজনন কাক কয় সো গুটি বা বীজৰ জৰিয়তে হোৱা বংশ বৃদ্ধিক বা প্ৰজননক যৌন প্ৰজনন বোলে যদি গুটি জড়িত হৈ আছে বা বীজৰ জৰিয়তে হৈ আছে হয় না যেনে আম কঁঠাল এগুলা বীজ পেলাই দিলেও বীজৰ পৰাই নতুন উদ্ভিদ সৃষ্টি হয় মানে বীজৰ জৰিয়তে বংশ বৃদ্ধি কৰি আছে ইয়াক কয় যৌন প্ৰজনন ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন অযৌন প্ৰজনন কাক কয় সো উত্তৰত ইয়াৰ উল্টা হ'ব যৌন প্ৰজননৰ যে গুটি বা বীজ জড়িত নোহোৱাকৈ চোৱা গুটি বা বীজ জড়িত নোহোৱাকৈ হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে এইদৰে 5 নম্বৰলৈ আহিছোঁ অযৌন প্ৰজননৰ প্ৰকাৰসমূহ কি কি প্ৰকাৰৰ অযৌন প্ৰজনন মানে গুটি জড়িত নোহোৱাকৈ কি ধৰণে প্ৰজনন হ'ব পাৰে সো অযৌন প্ৰজননৰ প্ৰকাৰসমূহ হ'ল বিভাজন হয় মুকুলন বিখণ্ডন ৰেণু গঠন আৰু অংগজ প্ৰজনন সো এনেকুৱা বিভিন্ন ধৰণৰ আছে কিছুমান গছ দুটুকুৰা হ'লেও তাৰ পৰা দুটা বেলেগ বেলেগ উদ্ভিদ হয় কিছুমান গছ পাতৰ পৰা উদ্ভিদ মানে নতুন উদ্ভিদৰ সৃষ্টি হয় সো এনেধৰণৰ কিছুমানে মুকুল গঠন কৰে কিছুমান বিখণ্ডন কৰে এনেধৰণে লিখি দিবা তোমালোকে 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 6 নম্বৰ প্ৰশ্নক দিয়া আছে পৰাগযোগ কাক কয় উত্তৰত লিখিছোঁ পুংকেশৰৰ পৰা পৰাগৰেণু ফুলৰ গৰ্ভমণ্ডলত সংস্থাপিত হোৱা প্ৰক্ৰিয়াক পৰাগযোগ বোলে পুংকেশৰৰ পৰা কি কৰে যিবিলাক পৰাগৰেণু বা পাউডাৰৰ নিচিনা আছে সেইবোৰ বেলেগ ফুলৰ গৰ্ভমণ্ডলত সংস্থাপিত হ'ব লাগিব পৰিব লাগিব তেতিয়াহে এটাক আমি পৰাগযোগ বুলি ক'ব পাৰোঁ ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ইয়াতে আমাক দিয়া আছে স্বপৰাগযোগ কাক কয় সো একেজোপা গছৰ একেপা ফুল বা বেলেগ বেলেগ ফুলৰ মাজত ফুলৰ গৰ্ভমণ্ডলত থিতা পেলোৱা প্ৰক্ৰিয়াক স্বপৰাগযোগ বোলে কি একেজোপা গছৰে গছ একেজোপাই হ'ব লাগিব দুটা বেলেগ নহয় একেজোপা গছৰে যিকোনো দুটা ফুল বা সেই ফুলৰে মাজৰ যদি পৰাগযোগ ঘটে তাক কয় স্বপৰাগযোগ হয়নে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে ইতৰ পৰাগযোগ কাক কয় সো উত্তৰত লিখিছোঁ এটা গছত থকা ফুলৰ পৰাগৰেণু আন এটা গছত থকা ফুলৰ গৰ্ভমণ্ডলত সংস্থাপিত হোৱা প্ৰক্ৰিয়াক ইতৰ পৰাগযোগ বোলে মন কৰিবা এতিয়া গছ দুটা বেলেগ বেলেগ এটা গছৰ পৰা পৰাগৰেণু কি কৰিব লাগিব আন এটা গছত যাব লাগিব মানে দুটা ভিন ভিন গছৰ ফুলৰ মাজত যদি পৰাগযোগ ঘটে ইয়াক আমি ইতৰ পৰাগযোগ বুলি কওঁ 9 নম্বৰ প্ৰশ্ন ফুলৰ কোন অংশৰ পৰা ফলৰ সৃষ্টি হয় আমাৰ যে ফল খাওঁ আম হওক বা জাম হওক যে ফলবোৰ খাই আছোঁ এই ফুলৰ কোনটো অংশৰ পৰা হয় সো ফুলৰ কোন অংশৰ পৰা হয় ফুলৰ যিটো গৰ্ভাশয় আছে গৰ্ভাশয়হে ফললৈ ৰূপান্তৰিত হয় 10 নম্বৰ প্ৰশ্ন ফুলৰ কোন অংশৰ পৰা বীজৰ সৃষ্টি হয় আম হওক বা কঁঠাল হওক ইয়াৰ যিটো বীজ থাকে এই বীজটো ক'ৰ পৰা হয় ফুলৰ সো ফুলৰ ডিম্বকৰ পৰা বীজ হয় ফুলৰ যিটো ডিম্ব হয় সেই ডিম্ব কি হয় বীজলৈ ৰূপান্তৰিত হয় সো অতিৰিক্ত প্ৰশ্নকেইটা ভালদৰে চাই থবা মানে MCQত সোধে আৰু এইগিলা